এয়া তিনিজনী বান্ধৱীৰ কাহিনী, যোনে আপোনালোকৰ লগত আজি এক অতি জৰুৰী আৰু বঢ়িয়া বিষয়ৰ কথা ক'বলৈ ওলাইছে। তেন্তে নিজৰ নিজৰ মগজুৰ সকলো দুৱাৰ খুলি দিয়ক আৰু কাণক সতৰ্ক ৰাখক। আহক আমি পিংকিক লগ ধৰোঁ। তাই আজি 9 বছৰ সম্পূৰ্ণ কৰিলে। তাইৰ বান্ধৱী জিয়া, মীৰা আৰু প্ৰিয়াবা, যি এগৰাকী ডাক্তৰ, সকলোৱে মিলি ঘৰত পিংকিৰ জন্মদিন পাতিছে। ঠিক তেতিয়াই মীৰাৰ চকু পেৰত ওলমাই থোৱা প্ৰিয়াৰ সৰুকালৰ ফটোবোৰত পৰিল। আৰে প্ৰিয়াবা, আপুনি সৰুতে দেখাত একেবাৰে পিংকিৰ দৰে আছিল। হয় হয়, একদম ঠিক কৈছা মীৰা। এজনী সৰু ছোৱালীৰ পৰা ডাঙৰ হৈ যুৱতী হৈ উঠা কিন্তু বৰ মজাৰ অভিজ্ঞতা। হয়নে? বা আমি ডাঙৰ কিয় হওঁ? মীৰা, আমি পিটিউটাৰী গ্ৰন্থিৰ ফলতেই ডাঙৰ হৈ উঠো। পিটিউটাৰী গ্ৰন্থি? এইটো কি বস্তু? পিটিউটাৰী গ্ৰন্থি তোমাৰ মগজুৰ ঠিক তলৰ মটৰগুটিৰ সদৃশ এটি গ্ৰন্থি থাকে। যেতিয়া ডাঙৰ হোৱাৰ সময় আহে, তেতিয়া পিটিউটাৰী গ্ৰন্থিয়ে তোমাৰ শৰীৰত এটি বিশেষ ৰাসায়নিক পদাৰ্থ নিঃসৃত কৰে, যাক হৰমন বোলে। এই ৰাসায়নিক পদাৰ্থই শৰীৰৰ বিভিন্ন অংগ বিকশিত কৰে আৰু যাৰ বাবে তোমাৰ নানান শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন হয়। কেনেধৰণৰ পৰিৱৰ্তন বা? নানান ধৰণৰ পৰিৱৰ্তন, যেনে তোমাৰ উচ্চতা বাঢ়িব আৰু লগতে তোমাৰ ওজনো বাঢ়িব। এই সময়ত তোমাৰ স্তনও বিকশিত হয়, তোমাৰ নিতম্ব বহল হোৱা আৰম্ভ হয়, কাষলতি তল আৰু যৌনাংগৰ আশে-পাশে নোম গজাৰো আৰম্ভ হয়। এই পৰিৱৰ্তনবোৰৰ লগতে কেতিয়াবা তুমি হয়তো তোমাৰ যোনিৰ পৰা কিছু বগা আৰু স্বচ্ছ তৰল পদাৰ্থ ওলোৱা দেখিবা। ইয়াক যোনিস্ৰাৱ বোলে। এয়া একেবাৰে স্বাভাৱিক কথা আৰু চিন্তাৰ কোনো কথা নাই। বা যোনি মানে আমি য'ৰ পৰা প্ৰস্ৰাৱ কৰোঁ, হয়নে? নহয় পিংকি, যোনি বেলেগ হয়। ৰ'বা, মই তোমাক বহলাই বুজাওঁ। আমাৰ দুখন ভৰিৰ মাজত 3টা ছিদ্ৰ থাকে। সকলোতকৈ ওপৰত মূত্ৰনলী থাকে। এই সৰু ছিদ্ৰটোৰ পৰা আমি মূত্ৰ ত্যাগ কৰোঁ। ইয়াৰ তলত যোনি থাকে। এই ছিদ্ৰটি মূত্ৰনলীতকৈ সামান্য ডাঙৰ হয়। জন্মৰ সময়ত শিশু এই যোনি দিয়েই বাহিৰ ওলায়। একেবাৰে তলত মল্লদ্বাৰ থাকে। এই ছিদ্ৰ দিয়ে আমি মল ত্যাগ কৰোঁ। বা ছোৱালীৰ দৰে ল'ৰাৰো ডাঙৰ হোৱাৰ সময়ত বহুত পৰিৱৰ্তন হয় নেকি? অৱশ্যে হয় জিয়া। ল'ৰাৰ উচ্চতা লৰালৰি বাঢ়িব ধৰে। বুকু আৰু যৌনাংগৰ আশে-পাশে নোম গজা আৰম্ভ হয়। ডিঙিৰ স্বৰ গভীৰ হৈ আহে আৰু মুখত দাঢ়ি গোফ গজাৰ আৰম্ভ হয়। ল'ৰা আৰু ছোৱালী দুয়োৰে বাঢ়ি অহা সময়ত নানান পৰিৱৰ্তন আহে। আচ্ছা, এতিয়া বুজিছো যে আমি ডাঙৰ কিয় হওঁ। ভাল কথা। এতিয়া এটা কথা কোৱাচোন, আমাৰ শৰীৰ ভালদৰে বাঢ়িবলৈ কি কি বস্তুৰ প্ৰয়োজন হয়? গাখীৰ আৰু সেউজীয়া শাক-পাচলি আৰু ফল-মূলো। ব্যায়ামও কৰিব লাগে। আৰে বাহ, তোমালোক দেখোন বহুত পাকৈত। ঠিক কৈছা। ভালদৰে বাঢ়িবৰ বাবে শৰীৰক বহু পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়। যদি খাদ্যত বেলেগ বেলেগ ৰঙৰ ফল, শাক-পাচলি আৰু খাদ্যশস্য যোগ কৰা, তেতিয়া সকলো জৰুৰী পুষ্টিকৰ উপাদান আমি সহজেই পাম। এনে এক অতি জৰুৰী পুষ্টিকৰ উপাদান হৈছে আইৰণ। তোমালোকে জানানে শৰীৰক আইৰণ কিয় দৰকাৰ হয়? কিয় দৰকাৰ হয় বা? তেজত অক্সিজেন সৰবৰাহৰ বাবে আইৰণৰ আৱশ্যক। শৰীৰত আইৰণৰ অভাৱ হ'লে এনিমিয়া হ'ব পাৰে, যাৰ বাবে তোমাৰ ভালদৰে আৰাম কৰাৰ পিছতো গাটো দুৰ্বল লাগি থাকিব। কিন্তু আমি আইৰণ ক'ৰ পৰা পাম বা? আইৰণ পোৱা যায় মটৰ, পালেং শাক, আলু, দাইল, আখৰোট, বাদাম, কাজু কিচমিচ আৰু মাছৰ পৰা। আৰু এটা কথা, আইৰণযুক্ত খাদ্যৰ লগত ভিটামিন চি যুক্ত খাদ্য খালে শৰীৰে আইৰণ বেছি মাত্ৰাত শোষণ কৰে। ভিটামিন চি পোৱা যায় আমলখি, কমলা টেঙা, নেমু আৰু আম আদি ফল-মূলৰ পৰা। আৰে বাহ, আম মোৰ প্ৰিয় ফল। খোৱাৰ কথা পাতি পাতি ভোকেই লাগি গ'ল বা। পিংকি, ব'লা গৰম গৰম খানা খাওঁ। খাই থকাৰ সময়ত জিয়াৰ নিজৰ পেণ্টিটো ভিজা ভিজা যেন লাগিল। তাই লৰালৰিকৈ বাথৰুম গ'ল। বাথৰুম গৈ যেতিয়া পেণ্টিটো দেখে,
তাই আচৰিত হৈ গ'ল। তাইৰ পেণ্টিটোত তেজ লাগি আছিল। জিয়াৰ এনেকুৱা প্ৰথমবাৰ হৈছিল। তাই একো বুজি পোৱা নাছিল যে এনেকুৱা কিয় হৈছে, কিন্তু প্ৰিয়াবাই সকলো জানিছিল। চিন্তাৰ কোনো কথা নাই জিয়া, তোমাৰ প্ৰথমবাৰ মাহেকীয়া আৰম্ভ হৈছে। এইটো স্বাভাৱিক কথা। এইটো সকলো ছোৱালী আৰু মহিলাৰ হয়। এইয়া লোৱা চেনিটেৰী পেড। ইয়ে তেজ শুহি লয় যাতে তোমাৰ কাপোৰ নষ্ট নহয়। তোমালোকৰ মনত বহুত প্ৰশ্ন আহিছে, নহয়নে? এনে কিছু প্ৰশ্ন লৈ পিংকি, জিয়া আৰু মীৰা প্ৰিয়াবাৰ ওচৰ পাইগৈ। বা, মাহেকীয়া কাক বোলে? ছোৱালীবোৰৰ তেজ কিয় ওলায় বা? এনে হলে বিহু হয় নেকি? চেনিটেৰী পেড কি বস্তু? আৰে ৰ'বা, মই সকলো কম। মই তোমালোকৰ সকলো প্ৰশ্নৰ উত্তৰ এটা এটাকৈ দিম। মাহেকীয়াত জুনিৰ পৰা 3 পৰা 7 দিনলৈ অলপ অলপ তেজ ওলাই থাকে। প্ৰথম দিনা সকলোতকৈ বেছি তেজ ওলায় আৰু লাহে লাহে তেজৰ প্ৰবাহ কমি আহে। সাধাৰণতে 9 পৰা 15 বছৰ বয়সৰ ভিতৰৰ ছোৱালীৰ পিৰিয়ডছ হোৱা আৰম্ভ হয়। কিন্তু বা, আমাৰ মাহেকীয়া কিয় হয়? মাহেকীয়া এক মহত্বপূৰ্ণ প্ৰক্ৰিয়া পিংকি, যাৰ বাবে আমি এই জীৱন পাইছোঁ। ভৱিষ্যতে যাতে তুমি সন্তান জন্ম দিব পাৰা, তাৰ বাবে তোমাৰ দেহ প্ৰস্তুত হয়। মাহেকীয়া হৈছে এই প্ৰস্তুতিৰে এটা পৰিণাম। আচ্ছা, এটা কথা কোৱা, তুমি জানানে সন্তান ক'ত গঠন হয়? পেটত। নহয়, গৰ্ভাশয়ত। একেবাৰে শুদ্ধ মীৰা। গৰ্ভাশয় আমাৰ পেটৰ তলৰ ভাগত অৱস্থিত। ডাঙৰ হৈ আহিলে এটা বয়সৰ পাছত আমাৰ গৰ্ভাশয়ে ভৱিষ্যতে হ'বলগীয়া শিশুৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। ইয়াৰ বাবে প্ৰতি মাহে জৰায়ুৰ ভিতৰৰ বেৰত তেজ আৰু কোমল জালিকাৰ তৰপ গঠন হয়। এই তৰপ শিশুৰ পুষ্টিৰ বাবে অতিকৈ জৰুৰী। কিন্তু যেতিয়ালৈকে তুমি গৰ্ভৱতী নোহোৱা, তেতিয়ালৈকে তোমাৰ গৰ্ভাশয়ক তেজ আৰু কোমল জালিকাৰ এই তৰপৰ দৰকাৰ নহয়। সেইবাবে প্ৰতিমাহে এই তৰপ তেজ হিচাপে জুনিৰ পৰা বাহিৰ ওলাই থাকে, যাক আমি মাহেকীয়া বুলি কওঁ। আচ্ছা, এতিয়া বুজিছো যে মাহেকীয়াত তেজ কিয় ওলায়। কিন্তু বা, এই তেজ ওলালে আমাৰ কোনো ক্ষতি নহয়তো? একেবাৰে নহয় মীৰা। অথচ মাহেকীয়াই এয়াই বুজায় যে তুমি সুস্থ আৰু তোমাৰ শৰীৰ সঠিকভাৱে বিকশিত হৈছে। বা, মাহেকীয়া কিয় হয় এইটো বুজিলো, কিন্তু আমি আগতেই জানিব পাৰোনে যে আমাৰ পিছৰ মাহেকীয়া কেতিয়া হ'ব? নিশ্চয় জানিব পাৰা। প্ৰতিজনী ছোৱালীৰ মাহেকীয়া এক নিয়মিত পৰিচৰৰ পিছত আহে। এই বিৰতি মাহেকীয়া চক্ৰৰ পৰিচৰ হয়। মই এটি উদাহৰণ দি বুজাওঁ। যদি তোমাৰ মাহেকীয়া 10 জানুৱাৰীৰ পৰা আৰম্ভ হয় আৰু পিছৰবাৰ তোমাৰ 7 ফেব্ৰুৱাৰীত মাহেকীয়া হয়, তেন্তে তোমাৰ মাহেকীয়া চক্ৰৰ দৈৰ্ঘ্য 10ৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে হ'ব, যি মুঠ 28 দিনৰ হয়। তাৰ মানে তোমাৰ মাহেকীয়াৰ চক্ৰ 28 দিনৰ। তোমাৰ প্ৰতি 28 দিনৰ মূৰত মাহেকীয়া হোৱাৰ সম্ভাৱনা আছে। কিন্তু মনত ৰাখিবা, সকলো ছোৱালীৰ মাহেকীয়া চক্ৰৰ পৰিসৰ বেলেগ বেলেগ হয়। আৰে বাহ, তেনেহলে ঠিক এনেদৰেই মই আগৰ পৰাই গম পাব পাৰো যে মোৰ পিছৰ মাহেকীয়া কেতিয়া হ'ব। এইটো বৰ ভাল কথা ক'লে আপুনি। মই নিজৰ পিছৰ মাহেকীয়াৰ বাবে সাজু থাকিব পাৰিম। জিয়া, কিন্তু মনত ৰাখিবা, তোমাৰ অলপতে মাহেকীয়া আৰম্ভ হৈছে। কাৰণ এই পৰিৱৰ্তনৰ সৈতে মিলিবলৈ তোমাৰ শৰীৰক কিছু সময়ৰ দৰকাৰ। প্ৰথম 1-2 বছৰ মাহেকীয়া অনিয়মিত হ'ব পাৰে। যদি কিবা কাৰণত তোমাৰ মাহেকীয়া 10 দিনতকৈ বেছি দিন চলে, অথবা মাহেকীয়াত ইমান তেজ ওলায় যে প্ৰতি ঘণ্টাৰ মূৰে মূৰে পেড সলাবলগীয়া হয়, অথবা গোট মৰা তেজৰ ডাঙৰ ডাঙৰ টুকুৰা ওলায়, তেতিয়া ডাক্তৰৰ পৰামৰ্শ নিশ্চয় ল'বা। বা, মোৰ পেটত অলপ বিষ অনুভৱ কৰি আছো, কি কৰোঁ? জিয়া, মাহেকীয়াৰ সময়ত বহুত ছোৱালীৰ তলপেটত বিষ বা কামোৰণি অনুভৱ হয়। জুনি দি তেজ বাহিৰ কৰিবলৈ গৰ্ভাশয় সংকুচিত হয়, যাৰ ফলত কিছুমান ছোৱালীৰ বিষ হ'ব পাৰে। এইটো স্বাভাৱিক কথা।
আৰু চিন্তাৰ কোনো কাৰণ নাই। কিছুমান ছোৱালীৰ মাহেকীয়াৰ বাবে শৰীৰত হোৱা পৰিৱৰ্তন বাবে মুখত শালমইনাও হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে বা মন প্ৰায়ে সলনি হৈ থাকিব পাৰে। এই অসুবিধাবোৰৰ পৰা বাচিবলৈ মই তোমাক কিছু উপায় দিওঁ ৰ'বা। প্ৰতিদিন আধা ঘণ্টা খৰকৈ খোজ কাঢ়া, বালাসন, প্ৰজাপতি আসন আৰু ভুজংগাসনত বহি 5 বাৰ গভীৰকৈ উশাহ লোৱা। পেটৰ বিষ হ'লে তলপেটটো গৰম পানীৰ বেগ দি সেক দিয়া। প্ৰচুৰ পৰিমাণে পানী খোৱা আৰু পৰ্যাপ্ত পৰিমাণে শোৱা। মাহেকীয়াৰ সময়ত আমাৰ শৰীৰক বৰ বেছি মাত্ৰাত আইৰণ দৰকাৰ হয়। সেয়ে আইৰণ আৰু ভিটামিন চি যুক্ত আহাৰ খালেও মাহেকীয়াৰ সময়ত হোৱা অসুবিধাৰ পৰা বহু সকাহ পোৱা যায়। আমাৰ আজীৱন মাহেকীয়া হ'ব নেকি? নহয় মীৰা, মাহেকীয়া সাধাৰণতে 45ৰ পৰা 55 বছৰৰ বয়সৰ ভিতৰত নিজে নিজে বন্ধ হৈ যায়। ইয়াক মেন'প'জ বোলে। তাৰমানে আমাৰ মাহঁতৰো মাহেকীয়া হয়? হয় পিংকি, যেতিয়ালৈকে তেওঁলোক 45-50 বছৰৰ নহয় তেতিয়ালৈকে তেওঁলোকৰ মাহেকীয়া হৈ থাকিব। মইতো এতিয়াও কওঁ যে তোমালোকে মাহেকীয়া সম্বন্ধত নিজৰ মাহঁতৰ লগত কথা পাতা, কিয়নো বহু ছোৱালীৰ মাহেকীয়াৰ অনুভৱ নিজৰ মাকহঁতৰ অনুভৱৰ নিচিনা হয়। বা, আজি তুমি বৰ দৰকাৰী কথা ক'লা। কিন্তু এই চেনিটেৰী পেড কি বস্তু? চেনিটেৰী পেডৰ ব্যৱহাৰ মাহেকীয়াৰ সময়ত ওলোৱা তেজ শুহিবলৈ কৰা হয়। ই দেখাত দীঘলীয়া, চেপেটা হয়, যি পেণ্টিত ঠিক এনেধৰণে লগোৱা হয় যাতে পেটটোৰ মাজৰ তেজ শুহা অংশটোৱে সম্পূৰ্ণৰূপে যোনিৰ মুখখন ঢাকি লয়। এইদৰে পেটটোৱে যোনিৰ পৰা ওলোৱা তেজ সহজেই শুহি লয় আৰু পেণ্টি লেতেৰা হ'ব নিদিয়ে। কিন্তু এটা কথা, চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ সময়ত কিছু কথা মনত ৰখা উচিত। চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ আগত আৰু পিছত ভালদৰে হাত ধোৱা উচিত। পেডটো 6 ঘণ্টা বা যিমান সোনকালে দৰকাৰ সলোৱাটো উচিত। এই কথাটো তুমি বুজিছাই যে মাহেকীয়াৰ সময়ত স্বচ্ছতা অৱলম্বন কৰাটো কিমান প্ৰয়োজন। কিন্তু বা, যদি মাহেকীয়াৰ সময়ত স্বচ্ছতা অৱলম্বন কৰাটো ইমান দৰকাৰ, মাহেকীয়াৰ সময়ত গা ধুবলৈ কিয় মানা কৰে? মীৰা, এইটো এটা ভুল ধাৰণা। অথচ মাহেকীয়াৰ সময়ত গা ধোৱাটো অতিকৈ প্ৰয়োজন। মই তোমাক মাহেকীয়াৰ সময়ত স্বচ্ছতা অৱলম্বন কৰিবলৈ কিছু উপায় দিওঁ। প্ৰতিদিন অন্ততঃ এবাৰ গা ধোৱা, পৰিষ্কাৰ ব্ৰা, পেণ্টি আৰু পেটিকোট পিন্ধা আৰু প্ৰতিদিন এবাৰকৈ সলোৱা। নিজৰ পেড নিয়মিতভাৱে সলোৱা। পেড ব্যৱহাৰ কৰাৰ আগত আৰু পিছত ভালদৰে হাত ধোৱা। টয়লেট ব্যৱহাৰ কৰাৰ পাছত যৌনাংগ আৰু তাৰ কাষৰ অংগ পানী দি ধুই পেলোৱা আৰু সেই অংগ শুকান ৰাখা। মনত ৰাখিবা, যোনিৰ ভিতৰত কোনো চাবোন বা ডিঅ'ড্ৰেণ্ট কেতিয়াও ব্যৱহাৰ নকৰিবা, কিয়নো যোনিয়ে নিজক স্বাভাৱিকভাৱে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখে। নিজে স্বাস্থ্যকৰভাৱে থাকিলেহে স্বাস্থ্যৱান হ'ব পাৰিবা। বা, যদি আমি মাহেকীয়াৰ সময়ত স্বচ্ছতা অৱলম্বন কৰোঁ তেতিয়া অপবিত্ৰ নহওঁ ন? মীৰা, মাহেকীয়াত পবিত্ৰ বা অপবিত্ৰ বুলিব একো নাই। মাহেকীয়া এক প্ৰাকৃতিক প্ৰক্ৰিয়া, যিয়ে বুজায় যে আমাৰ শৰীৰ সুস্থ। তুমি নিজৰ শৰীৰ সম্পৰ্কে যিমানেই জানিবা, তোমাৰ আত্মবিশ্বাস সিমানেই বাঢ়িব আৰু এই সকলো ভুল ধাৰণাও আঁতৰিব। মাহেকীয়াত সৰু সুৰা অসুবিধা সকলোৰে হয়। সেয়ে মাহেকীয়াৰ সময়ত সদায় ইজনীয়ে ইজনীক সহায় কৰা আৰু ইজনীয়ে ইজনীক যত্ন লোৱা। বা, আজি আপুনি মাহেকীয়াৰ বিষয়ে ইমানবোৰ কথা ক'লে, মজা লাগি গ'ল।